ওম গণেশায় নম। জয় মাতাদী বাণীৰে জম্মু কাশ্মীৰৰ কাট্ৰাত শান্তি অহাৰ দৰে জয় গুৰু শংকৰ বাণীৰে আৰু মঘায়ুধৰ ঢোলৰ শব্দ স্মৃতিৰে অসমলৈ স্থায়ী শান্তি আহক, সেই কামনাৰে আজি অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। মই খাচীয়া, মই জয়ন্তীয়া, দফলা বৰকা, মই চিংফৌ ভৈয়ামৰ মিৰি কোন খিয়া ডেকা, বিজয় আহোম কছাৰী কোচৰ মেচৰ কুমাৰ, মই ৰাজবংশী ৰাভা, কপালত জ্বলে মোৰ শত গৌৰৱৰ ৰাভা। হয়, জিআইটিত সমন্বয় হৈছে বিভিন্ন জাতি ধৰ্ম বিভিন্ন বৰ্ণৰ ছাত্ৰ ছাত্ৰী, তাক আমি কওঁ জিআইটি পৰিয়াল। জিআইটি পৰিয়াল হয় মই সঞ্জীৱ গোস্বামীয়ে আপোনালোকক আজি সভালৈ স্বাগতম জনালোঁ। এতিয়া আমি যাব বিচাৰিম পৰৱৰ্তী কাৰ্যক্ৰমণিকালৈ। অগ্নি প্ৰজ্বলিত বন্দে, সেয়েহে এগছি বন্তি প্ৰজ্বলনে আজি কাৰ্যসূচী শুভাৰম্ভ কৰাৰ দিহা কৰা হৈছে। জিআইটি দিৱসৰ এই পবিত্ৰ কামটি সমাপন কৰিবৰ বাবে আমি অনুৰোধ জনাম আজি সভাৰ মুখ্য অতিথি সন্মানীয় কনক সেন ডেকাদেৱ আৰু আমন্ত্ৰিত অতিথি চুৰ্তিপুৰী আৰু বাকী অতিথিসকলক তেখেতক সহায় কৰিবলৈ অনুৰোধ জনালোঁ। সপ্তকোষৰ পৰা জন্ম হোৱা জিআইটি নৱমৈ চম্পাৱতী চহৰ ফুলবাই সপ্তকোষৰ পৰা জন্ম হৈছিল। সপ্তখনি সক্ৰিয় শিক্ষাৰ লগত জড়িত হৈ আছে। পৰৱৰ্তী সময়ত 1999 চনত কাৰিকৰী আৰু প্ৰফেচনেল শিক্ষাৰ লগত জড়িত হ'ল সপ্তখনি ভগ্নী সংগঠন জিআইটি। আপোনালোকৰ আশীষ, আপোনালোকৰ সহযোগিতা, অসমবাসীৰ সহযোগিতাই জিআইটিক আগুৱাই লৈ আছে। শ্ৰদ্ধাৰ কনক সেন ডেকাদেৱ, চুৰ্তিপুৰী, ডক্টৰ দুৰ্লভ শৰ্মাদেৱ, পবিত্ৰানন্দ গগৈ ছাৰ, সন্মুখত উপবিষ্ট অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱকসকল, লগতে গুৱাহাটীৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা সংবাদসেৱীসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জিআইটি দিৱসৰ আদৰণি ভাষণৰ প্ৰাক মুহূৰ্তত আমি জিআইটি প্ৰসৱ বেদনাৰ দুটি কথা ক'ব বিচাৰিছোঁ আৰু লগতে ক'ব বিচাৰিম ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে দুআষাৰমান কথা। মহিলা সবলীকৰণৰ ওপৰত ডক্টৰ প্ৰজিত কুমাৰ ভাগৱতী ছাৰে গৱেষণা কৰি থকাৰ কথা আমি জানো আৰু ছাৰে বহলাই বিস্তৃতভাৱে আজি সভাত ক'ব। কিন্তু মহিলা সবলীকৰণৰ এটা জ্বলন্ত উদাহৰণ কিন্তু জিআইটি। 1999 চনত নিজৰ সন্তানৰ পঢ়াত ব্যয়বহুল হোৱাৰ কাৰণে সাহসেৰে নগাঁৱৰ এগৰাকী মহিলা আগবাঢ়ি আহিছিল মহানগৰীত এখনি শিক্ষানুষ্ঠান খুলিব। সহযোগ কৰিছিলে শ্ৰী শ্ৰী ফুলবাই সত্ৰৰ সমকৰ্মীবৃন্দই। 1999 চনৰ ৰজত ভৱনত মাত্ৰ 7জন ছাত্ৰৰে উন্নতি গোস্বামীৰ পৃষ্ঠপোষকতাত আৰু দেৱকান্ত গোস্বামীৰ সহযোগত আৰু মহানগৰীৰ উদয়মান যুৱক দীপ বৰাৰ সহযোগত জন্ম হৈছিল জিআইটি। তেতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল মাত্ৰ 7জন। বৰ্তমান আমাৰ শিক্ষানুষ্ঠানৰ পৰা সফলতাৰে উত্তীৰ্ণ 150 শতাধিক ছাত্ৰ ছাত্ৰী উন্নত কৰ্মক্ষেত্ৰত কৰ্মৰত আৰু 4 শতাধিক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানেও অসমত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু ই হ'ব লাগিব নীতিগত আৰু যোগাত্মক। এই কথা আমি জিআইটি বিজ্ঞাপনতো কৈছোঁ। আমি ঘটনাৰ পাকচক্ৰত জিআইটিৰ লগত জড়িত হৈছিলোঁ। আমি নগাঁৱৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি আমি নগাঁৱলৈ ঘূৰি গৈছিলোঁ আৰু লগত আছিল আমাৰ 2.5 বছৰীয়া এটা হৰাৰ অভিজ্ঞতা। পৰৱৰ্তী সময়ত আমি ফটো সাংবাদিক হিচাপে নগাঁৱত কাম কৰিছিলোঁ আৰু ফটো সাংবাদিকতাৰ তাগিদাত ইউপি ফটোজৰ হৈ ফটো সাংবাদিকতা কৰিবলৈ আমি গুৱাহাটীলৈ আহিছিলোঁ।
2004-05 চন মানত হঠাৎ GIDত আমূল পৰিৱৰ্তন আহিছিল। তাক আমি ধুমুহা বুলি কওঁ, যিটোক আমি গুৰ মাৰি গংগাত পেলালো বুলিও ক'ব পাৰি। ঘটনাৰ পাছত আমি ব্যক্তিগতভাৱে GIDৰ লগত জড়িত হ'ব লগা হ'ল। সেই সময়ত আমি প্ৰাক নিজৰ হৈ সাংবাদিকতা কৰি আছিলোঁ আৰু আমি GIDৰ লগত জড়িত হৈ পৰি আমি GIDক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজকে উৎসৰ্গা কৰিলোঁ আৰু নিজৰ ব্যক্তিগত জীৱনটো কিছু পৰিৱৰ্তন আনি GIDক একটা বৈপ্লৱিক পৰিৱৰ্তনৰ সপোন দেখি বৰ্তমান কাম কৰি আছোঁ। আমি এটা কথা দৃঢ়তাৰে ক'ব পাৰোঁ, এই নতুন ছাত্ৰ ছাত্ৰীসকলৰ মঞ্চৰ সন্মুখত আছে যে GIDৰ প্ৰত্যেকজন কৰ্মকৰ্তাই সাহসেৰে কাম কৰে আৰু তেওঁলোকৰ গাত সততা আছে। আজি GID প্ৰবক্তাসকলে দেহা মাৰি কাম কৰিছে, তাৰ বিনিময়ত GID ছাত্ৰ ছাত্ৰীৰ ফলাফল উন্নত হৈছে। ই GIDৰ কাৰণে এটা যোগাত্মক দিশ। GID প্ৰত্যেকজন কৰ্মীয়ে নিৰ্ধাৰিত সময়তকৈ বেছি কাম কৰা নিশ্চয় তোমালোকে দেখিছা। সেই মই প্ৰথমতে কৈছোঁ যে মই আদৰণি ভাষণ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে সাহসৰ কথা ক'বলৈ যাওঁতে আমি উল্লেখ কৰিব লাগিব, আমি শৈশৱতে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ পৰা সামাজিক দায়বদ্ধতাৰ লগত জড়িত সমাজৰ কাম কৰি ভাল পাইছিলোঁ আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে অসমৰ দ্বিতীয়খন ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান অসমীয়া মানুহে গঢ়া দণ্ডিনাথ কলিতা স্মৃতি প্ৰাথমিক বিদ্যালয় তেজপুৰ জয়মতী পথাৰ বাকৰি কাষত আছে। অগ্নিগড় শিল্প সমাজৰ উদ্যোগত আৰম্ভ হৈছিল আৰু তাৰ আমি কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ আৰু সেই সময়ত আমি চবতকৈ সকলোতকৈ কনিষ্ঠতম কাৰ্যনিৰ্বাহকৰ সদস্য আছিলোঁ। আজিলৈকে মই জনাত ইমান কম বয়সত কাৰ্যনিৰ্বাহকৰ সদস্য স্থান পোৱা কোনো ব্যক্তি নাই সেইখন কমিটিত। তেতিয়া আমি লগ পাইছিলোঁ সেই সময়ত তেজপুৰৰ সিংহপুৰুষ ধনঞ্জয় ৰাজদেৱক। সাহস আমাৰ তাত আছে, সততা আমাৰ তাত আছে। পৰৱৰ্তী সময়ত আমি নগাঁৱত লগ পালোঁ যোগাত্মক ব্যক্তি তুলসী কাকতি আৰু বৰ্তমান আমি আশীৰ্বাদ লাভ কৰি আছোঁ কনকচন্দ্ৰ ডেকা ছাৰৰ নিচিনা সন্মানীয় ব্যক্তি। আমি সাহস আৰু সততা আমাৰ তাত সোমাই আছে। GID প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকজন কৰ্মীৰ গাত সাহস আছে, কাৰণ সততা থাকিলেহে সাহস থাকিব। আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে শিক্ষা অনুষ্ঠানৰ সামাজিক দায়বদ্ধতা ক'ৰ পৰা আহিল, শিক্ষানুষ্ঠানে মানৱ সম্পদ গঢ়ে, সমাজৰ এটা অংশ হয় শিক্ষানুষ্ঠান। সেইকাৰণে শিক্ষানুষ্ঠানত সামাজিক দায়বদ্ধতা থকাটো উচিত, আমি সেই বুলি ভাবোঁ। আৰু সেয়ে আমি নিজকে ভাবিছোঁ যে সামাজিক দায়বদ্ধতা স্বাৰ্থতে আমি GIDত কাম কৰি আছোঁ। এইখিনিতে আমি এটা কথা মনত সদায় উঠি থকা প্ৰশ্ন এটা ক'ব বিচাৰিছোঁ, আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে সীমান্ত সুৰক্ষা দিয়া সেনাসকলে অকল যে দেশৰ কাৰণে কাম কৰে সেইটো কিন্তু কোনেও নিশ্চিতভাৱে ক'ব নোৱাৰে। আমিবিলাকেও দেশৰ কাৰণে কাম কৰি আছোঁ, আপোনালোকবিলাকেও দেশৰ কাৰণে কাম কৰি আছে। সীমান্তৰ প্ৰহৰীসকলে যেনেকৈ দেশৰ কাৰণে কাম কৰাটো এটা সুস্পষ্ট নীতি আৰু সুস্পষ্ট দিশ আৰু চিৰন্তন সত্য, ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত কাম কৰি ইনডাইৰেক্টলি সেই অৱদান দেশলৈ আগবঢ়াই আছে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিম, অনাগত দিনত তোমালোকে যি কৰ্মক্ষেত্ৰতে কাম নকৰা কিয় তোমালোকৰ সেৱা কিন্তু ইনডাইৰেক্টলি দেশলৈ যাব। তোমালোকে ভাল কাম কৰিলে দেশৰ সেৱা কৰা হ'ব আৰু বেয়া কাম কৰিলে দেশৰ বদনাম হ'ব। এইটো কিন্তু বাস্তৱ আৰু সঁচা কথা। আদৰণি ভাষণ দীঘলীয়া নকওঁ, কনকচন্দ্ৰ ডেকা ছাৰৰ ভাষণ শুনিবলৈ সকলো ৰৈ আছে। চুটিপুৰিও আহিছে, চমুৱাইদেৱে সুন্দৰ কথা কয়, ইয়াছমিন বাইদেৱে টেকনিকেল এডুকেশ্যনৰ কথা ক'ব, শহীদুল্লাহে সমাজৰ কাম কৰাৰ কথা ক'ব। আমি এটা কথা উল্লেখ কৰিব বিচাৰিম, 1999 চনত আৰম্ভ হোৱা GID বৰ্তমান 3টা অনুষ্ঠান আছে। যোৱা GID দিৱসত আমি এই মঞ্চতে আমি ঘোষণা কৰিছিলোঁ আগন্তুক শিক্ষাবৰ্ষৰ পৰা GID নগাঁৱৰ পাঠদান আৰম্ভ হ'ব আৰু সেইমতে আমি GID পৰিয়ালে দৃঢ়তাৰে কাম কৰি যোৱা 25 জুলাই যেনে নিৰ্ধাৰিত সময়মতে আমি GID নগাঁৱৰ পাঠদান আৰম্ভ কৰিছোঁ। লগতে আমি এটি কথা ঘোষণা কৰিব বিচাৰিম, আগন্তুক শিক্ষাবৰ্ষৰ পৰা GID নগাঁৱত এলিট ইউনিভাৰ্চিটিৰ অন্তৰ্গত কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হ'ব। GID দ্বিতীয়টো শিক্ষানুষ্ঠান হৈছে GID নেশ্যনেল কলেজ GID চম্পাৱতী চৌহদ, যাৰ আধাৰশিলা আমাৰ সন্মানীয় কনকচন্দ্ৰ ডেকা ছাৰ মৌলা বাইদেউ স্থাপন কৰি আহিছিল আৰু আমাৰ কৰ্মকৰ্তাসকলে দেহা মাৰি তাত কাম কৰি আছে। আমি মঞ্চৰ সন্মুখত জোন ৰাজখোৱাক দেখিছোঁ, জোনদাবেলি বাটু নগাঁও কেম্পাছটো গঢ়াৰ ক্ষেত্ৰত জোনদাই তেখেতৰ ব্যক্তিগত